নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ কোচ ৰূপম ভাই ফেচবুক পেজত সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ পৰ্যটকৰ স্থলসমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। এই অভয়াৰণ্যত গড়ৰ সংখ্যাৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক। পবিতৰা নামটোৰ উৎপত্তি সম্পৰ্কে কেইবাটাও ব্যাখ্যা পোৱা যায়। সেই অনুসৰি পুৰণি কালত মায়ং ৰাজ্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ প্ৰথমজন ৰজা আছিল সৈনত সিংহ। 1529 শতাব্দীৰ পৰা এইজন ৰজাই ৰাজপাটত বহি 20 বছৰ ৰাজত্ব কৰিছিল। ৰজাৰ বৰ জীয়াৰীৰ নাম আছিল ৰাজকুমাৰী পবিত্ৰা সিংহা। পবিত্ৰা ৰজাৰ অতি মৰমৰ আছিল। তো মৰমৰ জীয়াৰী পবিত্ৰাৰ অকাল মৃত্যু হয়। ৰজাই পবিত্ৰাৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। কালক্ৰমত মানুহৰ মুখ বাগৰি এই পবিতৰা হয়। আৰু ফাইনেলি আমি আহি পালোঁ পবিতৰা। আমি চিলাৰাই গ্ৰুপ এজন 9জন আহিছোঁ আৰু মুঠতে 2খন চাফাৰী ল'ব লাগিব, অনলাইন কৰিব লাগে। হৈ আছে এতিয়া চাফাৰী কৰিম, আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। একদম কিমান লাগি আছে পবিতৰাত আহিলে বহুত ভাল লাগে। যাং নাই চুমাং নাই চুমাং চাফাৰী 2খন চাফাৰী ঠিক কৰা হৈছে, ভাল লাগছে। এইবাৰ ফাৰ্ষ্ট টাইম নেকি? ফাৰ্ষ্ট টাইম যাই ময়ো ফাৰ্ষ্ট টাইম এইবাৰে পবিতৰা কি আছে দেখি। মই শুনা মতেতো ৰাইনো আছে, গড়ে আছে বোলে, কিন্তু কয়টা দেখা পাম দে। ঠিক আছে বলক। টিকেট ল'লোঁ ফাইনেলি 3600, 2খন চাফাৰী ল'লোঁ। এইখন এখন চাফাৰী আৰু এইখন আমি কোনো এইখন ন এইখন যাব আগত বহ। আমাৰ ৰফিদা আগত বহিব, ই বয়সস্থ মানুহ। তাৰপিছত মজা 3জনকে না। এইখন গাড়ী হ'লে ভাল আছিল না। 7জন হলো নেকি? ৰেডি, বঢ়িয়া। ফাইনেলি ৰেডি। ৰফিদা অলপ উঠেক না, উঠাৰে মজাটা বেলেগ। বহি থাকে নেকি? গাৰ মাজেদি ভিতৰতে যাব লাগিব দেখোন। মজা কি চেক কৰিব? ঠিক আছে বঢ়িয়া। ইয়াতে নো প্লাষ্টিক জন, প্লাষ্টিক বটলতো নাই আৰু প্লাষ্টিকৰ বটল আছে। আচ্ছা বনৰীয়া গৰু। এগুলো বনৰীয়া গৰু দেখছি। আইজ ভইস বাফেলো বনৰীয়া ভইস। বনৰীয়া গৰু না হয়, বনৰীয়া গৰু এগুলা কি পবিতৰা বনৰীয়া গৰু। বেহৰ বাৰী দেখিছে, বেহৰ বাৰী আহি থাকিলে ভাল লাগে। এতিয়াহে অলপ জংঘল যেন লাগিছে। চাওক পবিতৰাত আহিছো, কি দেখা পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰো। গৰুৱে দেখা পাই আছো। আহাৰ ষ্টাৰ্টিঙৰ পৰা গৰুৱে দেখি আছো। ইমান গৰু, এইবিলাক চব গাঁৱৰে গৰু ন। এৰি দিছে ইয়াতে। বাঘ নাই ন, বাঘ থাকিলে গড় দেখা পায়, গড় ৰাইনো। গড়ৰ একটা নিয়ম কি ৰফিদা? যেতে হাগে একটা বুজি গড় দেখা পালো মানে পবিতৰাত গড় ঢেৰ আছে। আরে গড়ৰ এই যে গৰু মহ গাহৰি জংঘল আছে। যি হওক ওচৰৰ পৰা দেখা নাপালেও ওচৰৰ পৰা গড়ৰ গুখিনিতো দেখা পাই আছো ন, সেইটোৱে শান্তি লাগি আছে ন। কিন্তু সময়
হয় সঁচাকৈ একদম মানে সোমোৱাৰ পিছত কিবা এটা ভাল লাগে আৰু চাৰিওফালে জংঘল বহুত ভিতৰত সোমাই আছো গছত পাত Pura-puri. Hi, hello, follow. Hello. পবিত্ৰাৰ ভিতৰতে সোমাই আছো পিছত আৰু আমাৰ বন্ধুবৰ্গ আহি আছে আৰু ইফালে বেলেগ চাইডেটো সোমাম ইফালে এটা কেম্প আছে বহুত ভাল লাগিছে হাসি তুলে সারালি হাসি দল পিপিলি দেখা আছে এখন বিল এখন আছে বিলত বহুত ধৰণৰ চৰাই আছে জাতিহাঁহ পাতিহাঁহ এইবিলাক চাওক কিমান ধৰণৰ চৰাই এইবিলাক চাওক চাইবেৰিয়া চৰাই বাস বঢ়িয়া বনৰীয়া গৰু আছে বাৰু ইয়াতে ঢেৰ আছে বনৰীয়া মানে কি ৰফিদা জানেনে জঙলীয়া বনৰীয়া কাক কয় নহৰে ঘৰুৱা কয় নেকি এই মোক ক'বা দে বনৰীয়া কেনেকে হ'ল জংঘলত থাকিলে বনৰীয়া হয় এই গৰুখিনি আগতে গাঁৱৰ গৰু আছিল এইখিনি ইয়াতে আহি জংঘলত আহি পিছত ঘূৰি নগ'ল ঘূৰি নোযোৱাৰ ফলত ইয়াতে থাকি গ'ল জংঘলতে থাকি গ'ল এই জংঘলীয়া হৈ গ'ল আচ্ছা अभी समझ में आया क्या ये आया है टकलुआ এই যে দেখ ओ कहाँ होगा कलुआ एक भी राइनो नहीं देखुआ राइनो आगुआ देखुआ ना ओ जंगल साहब போராடவாயினையே தீராத போர் முனையே என்னாலும் என் துணையே நிவா சாயாத நேர்குரலால் சாய்த்திட்ட பேரழையே பெண்ணே என்னழகே நிவா காதல் கொண்ட காரணத்தாலே காதில் பூக்கள் வைப்பதுமில்லை ஆசை என்ற காரணத்தாலே பேச மறுப்பேனே நடந்தாலே நதி என்பார் মোটামুটি এক বছরের এনার্জি না এক বছরের এনার্জি আমি একদম কি করে লৈছো একদম মানে ভরে লৈছো এনেকুৱা শক্তি আহিছে মোৰ গাত পানীত ডুবি থাকিব পাৰোঁ তামাম এনাৰ্জি পোৱা যায় একদম এই জংঘলৰ মাজত পানী উঠে যে আৰু মাটিটা কি জায়গা বালাসিয়া মাটি এরিয়াটা কিন্তু বহুত আছে হ্যাঁ এরিয়াটা নাভাবি টেঙ্কা গাছ না ভাগিন তোর কথাটা মোর বিশ্বাস নাই প্র্যাকটিক্যালি যে দেখছি ওলাহে মোর বিশ্বাস হইছে জঙ্গল যে শুনে যায় থাকে ভাই খাবি এটা দেখছি এইটা কর এইটা কর গোর আর হাতি দেখছি এইটা হাতি গোটা খালে আছে জেনে দেখো অকণমান দূৰত আছে গোটু মাতাচোন গোটু মাতা ফাটা এইটো ওচৰতে আছে চাওক ফাইনেলি আহি পালো আমি পবিতৰাৰ পৰা এতিয়া নামিম আৰু বাছ
আমি পবিতৰা যদিও জীপ চাফাৰী কৰি আহিলোঁ কিন্তু ইমান এটা বস্তু দেখা নাপালোঁ ইয়াতে অপেন এই ৰ'দৰ পৰা ধুনীয়াকৈ চাব পাৰি পেলাই চাওক বহুত মানুহ চাই আছে কিমান বহুত প্ৰজাতিৰ হাঁহ আছে বিভিন্ন হাঁহ আছে ইফালে আছে তোমাৰ তো ইফালেদি একচুৱেলি ভালকৈ চাব পাৰি চাওক কিমান বস্তু দেখা যায় ইয়াৰ পৰা ধুনীয়াকৈ চাব পাৰি বহুত মানুহ চাই আছে ইয়াৰ পৰা একদম ওচৰতে আছে গৰুবিলাক চাওক ভাল আছিল কিন্তু এতিয়া ৰাখি ফুল কৰি ফুল ৰাখিল সেইগিলা গৰুগিলা দেখছি গড় আৰু যে বনৰীয়া মহিষ বনৰীয়া মহিষ আৰু টানটো কত দূৰ আছে দেখি নালাগে বেছি টানিলে পইচা যাব মেলা কি যায় পইচা যায় কেমেৰা আছে ৰে ভাই আইতা দে হা জয় বাবা গণেশ বাবা গণেশ বাবা গণেশ বাবা গণেশ বাবা আজি আকৌ আহিছোঁ আকৌ আহিলোঁ সিদিনা আহিছিলোঁ আজি লগৰখিনিৰ লগত চাওক গুৰুঙ্গা মন্দিৰৰ বেক সাইডৰ নাজাৰা বলক এতিয়া মন্দিৰ দৰ্শন কৰি গুচি যাওঁ তোমার হিটারে কোন কে বলে সাউন্ড লাগে কোবাবো লাগে কোন ফোন বলে কোবাই